প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰা আৰু এটা নতুন আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ এইটো লিষ্টত নাম থাকিব সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই অথবা আপোনালোকে এতিয়াও লিষ্টটো চোৱা নাই যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকৰ ভেৰিফাই হৈছে নে হোৱা নাই বা আপোনালোকে ঘৰটো লাভ কৰিব নে নকৰে, তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে নিজে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব। মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। 2 নম্বৰ চাব দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট চাব দি আছে এবাউট এছ, 2 নম্বৰ চাব দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাস শ্বপত ক্লিক কৰিব, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব ইয়াত ABCDৰ অপশ্যন দিয়া আছে, ইয়াত চাব ইয়াত যিটো আই নম্বৰ অপশ্যন দিয়া আছে একেবাৰে তলত আহি যাব আৰু তলত আহি যাব ইয়াত চাব দি আছে EFMS ৰিপৰ্ট আৰু তলত যাব ইয়াত চাব ইয়াত কিন্তু ABCDৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব ইয়াত যিটো আই নম্বৰ অপশ্যন দিয়া আছে আৱাস প্লাছ ৰিপৰ্টছ, ইয়াত যিটো আইৰ 3 নম্বৰ অপশ্যন দিয়া আছে আৱাস প্লাছ কেটেগৰী উইথ ডাটা চামাৰী। এতিয়া আপোনালোকে আইৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ষ্টেট নাম আছাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম চিলেক্টত ক্লিক কৰিব, ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনাৰ চিলেক্টত ক্লিক কৰি ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ইয়াত আপোনাৰ সকলো এড্ৰেছটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব আপোনাৰ ওচৰত কিন্তু লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, আপোনাৰ পঞ্চায়তৰ নাম, আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰ আহি যাব, বেনিফিচিয়াৰীৰ নাম আহি যাব, বেনিফিচিয়াৰী ফাদাৰ্ছ নেম আহি যাব। ইয়াত আপোনাৰ ওচৰত লিষ্টটো অ'পেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ লিষ্টটো এনেকুৱাকৈ চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত থাকে তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে আজি চৰকাৰী লিষ্টটো এনেকুৱাকৈ চেক কৰি লওক। যদি আপোনালোকে ইয়াত আপোনালোকৰ যিটো বহুতো নাম দিয়া আছে আপোনালোকে ডাউনলোডত ক্লিক কৰি লিষ্টটো PDF ডাউনলোড হৈছে আপোনালোকে ডাউনলোড অ'পেন কৰি চেক কৰি লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা